বিজেপি চৰকাৰে নিৰ্বাচন আয়োগক হাথিয়াৰ হিচাপে লৈ ভোট চুৰি কাৰ্যত লিপ্ত বুলি ইতিমধ্যে আমাৰ ভাৰতবৰ্ষৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই সমগ্ৰ দেশবাসীক তথ্য সহকাৰে এই কথাবিলাক জনাই আহিছিলে। অসমতো আমি প্ৰথমৰ পৰাই সন্দেহ কৰিছিলোঁ যে একেধৰণৰ বিহাৰত যি ঘটনা সংঘটিত হৈছিল একেধৰণৰ ঘটনা অসমতো সংঘটিত হ'ব পাৰে বুলি আমি সন্দেহ কৰিছিলোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ায়ো প্ৰাকে প্ৰকাৰে এই ধৰণৰ এটা অভিসন্ধি যে চলাই আছে তেখেতৰ বিভিন্ন বক্তব্যত সেই কথাবিলাক অসমৰ ৰাইজে দেখি আহিছে। বৰ্তমান মই ৰঙানদী বিধানসভা সমষ্টিৰ আমাৰ কিছু এই অঞ্চলৰ ৰাইজৰ লগত বহি আছো। আজি ৰাতিপুৱাই আমাৰ ইয়াত বৈদিক বৈষ্ণৱ মহাসভাৰ ভাগৱত পাঠ আছে। মই ৰাতিপুৱা সেই মহাভাগৱত পাঠৰ আৰম্ভণি কাৰ্যসূচীত ভাগ ল'বলৈ আহিছিলোঁ আৰু তাৰ কাৰ্যসূচীৰ মাজতেই মোক ৰাইজে জনালে যে ৰঙানদী সমষ্টিত 1850টা ভোট কাটিবৰ কাৰণে এটা ডাঙৰ ষড়যন্ত্ৰ হৈছে। মই বৈদিক বৈষ্ণৱ মহাসভাৰ ভকত বৈষ্ণৱক তাতে মাত লগাই পেলাই খন্তেক সময়ৰ কাৰণে এতিয়া এজন আমাৰ সতীৰ্থৰ ঘৰত বহিবলগীয়া হৈছে, য'ত নেকি আমাৰ বিভিন্ন পৰিয়াল, যিবিলাক পৰিয়ালক মই ল'ৰালি কালৰ পৰা চিনি পাওঁ, মোৰ সহপাঠী বন্ধু আছে, আমি একেলগে খেলা ধূলা কৰি ডাঙৰ হোৱা মোৰ লগৰ মানুহ আহিছে মোৰ ওচৰত এতিয়া যে কালি আমাক মানে ভোটাৰ লিষ্টৰ পৰা নাম কটাৰ এটা ষড়যন্ত্ৰৰ আমি গোন্ধ পাইছোঁ। এইখন হৈছে এখন তালিকা 1850 জন মানুহৰ 1850 জন মানুহৰ তালিকা। ছাপ্লাই বিভাগৰ এজন কৰ্মচাৰী লখিমপুৰ জিলাৰ নৱজ্যোতি বৰুৱা, তেওঁ আমাৰ ৰঙানদী সমষ্টিৰ BLA সকললৈ এই 1850 জনীয়া তালিকাখন পঠাইছে আৰু তেওঁ এটা মেছেজ দিছে, হোৱাটছআপ মেছেজ। তেওঁৰ হোৱাটছআপ মেছেজৰ স্ক্ৰীনশ্বটো মোৰ লগত আছে যে DC নিৰ্দেশক্ৰমে তেওঁ এইখিনি পঠাইছে, উপায়ুক্ত মহোদয়ৰ নিৰ্দেশক্ৰমে পঠাইছে বুলি